লোকৰ লোন ঘূৰাই দিয়া ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে। আজি মই যিকেইটা সিদ্ধান্ত ঘোষণা কৰিছো সেইকেইটা আপোনালোকৰ বেংকৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু বেংকৰ মেনেজাৰ সমূহে আপোনালোকক ইয়াৰ সুবিধা কেনেকৈ ল'ব পাৰি সেই বিষয়ে আপোনালোকক বুজাই ক'ব। কিন্তু এই সিদ্ধান্ত আজি আমি গ্ৰহণ কৰিছো স্পেচিয়েল SLBCত, য'ত নেকি ৰিজাৰ্ভ বেংক, নাবাৰ্ড সকলো বেংক উপস্থিত আছিলে আৰু ই প্ৰতিটো বেংকৰ বাবে কাৰ্যকৰী হ'ব। এতিয়া বহুতে লোন NBFCৰ পৰা লৈ আছে, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন। মই চেষ্টা কৰিম ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি যে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা কোম্পানীৰ পৰা NBFCটো যিসকলৰ লোন আছে তেওঁলোকেও যাতে 6 মাহৰ মৰেটৰিয়াম লাভ কৰে। এই ক্ষেত্ৰতো মই আপোনালোকক অহাকালি মই ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি এই সম্পৰ্কটো আপোনালোকৰ সকাহ দিবৰ বাবে মই যত্ন কৰিম। ইয়াৰ পিছত ক্ষুদ্ৰ দোকানী বা সৰু সৰু যিবিলাক ৰিটেইল দোকান আছে যোনে ইতিমধ্যে বেংকৰ পৰা লোন লৈ থৈ দিছে, তেওঁলোকৰ লোন আছে কিন্তু এতিয়া দোকানবিলাক নষ্ট হৈ গ'ল। যোনে অলৰেডি বেংকৰ পৰা লোন লোৱা আছে বেংকবিলাকে আপোনালোকৰ একাউণ্টত, লোন একাউণ্টত আৰু 10,000 টকাৰ লোন আগবঢ়াব। ইয়াৰ বাবে কোনো গ্যাৰেণ্টি নলয়। উইদাউট এনি কোলেটাৰেল ক্ষুদ্ৰ দোকানীসকলৰ বাবে আৰু যাৰ ইতিমধ্যে বেংকৰ লগত লোন আদান প্ৰদান চলি আছে, যাৰ লোন একাউণ্ট আছে, তেওঁলোকৰ ক্ষেত্ৰত বেংকে আৰু 10,000 টকা লোন দিব আপোনালোকক। তাৰ বাবে কোনো মৰ্টগেজ নতুনকৈ তেওঁলোকে নলয়। যি অলৰেডি পুৰণা মৰ্টগেজ আছে সেই মৰ্টগেজৰ বিপৰীতে আপোনালোকক আৰু 10,000 টকাৰ লোন তেওঁলোকে আগবঢ়াব। আজি মই কোৱা কথাখিনি চৰকাৰী বিজ্ঞাপন এটা আমি বনাই অহা পৰহি বাতৰি কাকত বিলাকত প্ৰকাশ হোৱাকৈও আমি এই বিজ্ঞাপন প্ৰচাৰ কৰিম, যাতে মই কোৱা কথাখিনিৰ লগত বিজ্ঞাপনত অহা কথাকেইটা আপোনালোকে মিলাই চাব পাৰে আৰু বেংকক গৈ আপোনালোকে বিজ্ঞাপনটো দেখুৱাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই বিপদৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ চৰকাৰখন আপোনালোকৰ লগত থিয় হৈ থাকিব আৰু বেংকৰ লোনৰ সম্পৰ্কত 6 মাহৰ মৰেটৰিয়াম 19 জুলাইৰ পৰাই কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত লোন ঘূৰাই দিয়াৰ চিন্তা আপোনালোকে অন্তত 6 মাহলৈকে কৰিব নালাগে। আৰু সেই ক্ষেত্ৰত আপোনালোকক আজি আমি সকাহ কিছু দিব পাৰিছো। আপোনালোকে নিশ্চয় অকণমান হলেও আপোনালোকৰ চিন্তাৰ পৰা আপোনালোক আঁতৰি যাব পাৰিব বা চিন্তাৰ পৰা অলপ আঁতৰি থাকিব পাৰিব আৰু 6 মাহ পৰ্যন্ত আপোনালোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। লোনৰ টেনিউৰটো বঢ়াই দিলে ভৱিষ্যতলৈ এবছৰ বা 2 বছৰ ইনষ্টলমেন্ট বিলাক ঘূৰাই দিয়াত আপোনালোকে যথেষ্ট সুবিধা পাব। এতিয়া মই আন এটা পৰ্যায়ত আহিছো। 15,000 টকা হ'ল এটা এককালীন ঘোষণা। অহা 7 তাৰিখৰ পৰা আমি আপোনালোকৰ ঘৰসমূহৰ ডেমেজ, কাৰ কিমান ডেমেজ হৈছে, পশুধন কিমান ডেমেজ হৈছে আৰু আমাৰ হেণ্ডলুম বা আন তাঁতশাল আদি কিমান ডেমেজ হৈছে, কৃষি মাটি কিমান ডেমেজ হৈছে, তাৰ বাবে আপোনালোকক আমি আৰু কি সহায় কৰিব পাৰো এছেছমেণ্টৰ প্ৰক্ৰিয়া 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। তাৰ আগতে মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যাম। এছেছমেণ্টৰ প্ৰক্ৰিয়াটো যাতে আমি তৎকালীনভাৱে শেষ কৰিব পাৰো তাৰ কাৰণে মই জিলা আয়ুক্তসকলৰ লগত নিজে মিটিং কৰি আপোনালোকে যাতে চৰকাৰৰ সহায় পাব পাৰে তাৰ বাবে মই প্ৰচেষ্টা হাতত ল'ম। আপোনালোকৰ বাবে আগবঢ়োৱা এই 15,000 টকা হ'ল
মাত্ৰ অন্তৰ্বৰ্তীকালীন সহায় 7 তাৰিখৰ পৰা আচল এছেছমেণ্ট আমি আৰম্ভ কৰিম যাতে ডেমেজৰ বিপৰীতে আমি আপোনালোকক সহায় আৰু সাহায্য কৰিব সফল হওঁ। শ্ৰদ্ধাৰ ৰাইজ, আত্মসহায়ক গোটৰ সদস্যসকলক আমি 10,000 টকা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমি দিছিলোঁ। আৰু এই 10,000 টকাৰ ভাল ইউটিলাইজেশ্যন হলে আমি ভৱিষ্যতে 25,000 টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়া বহু মহিলাই মোক কৈছে যে আমাৰ 10,000 টকাটোতো নষ্ট হৈ গ'ল, আমি ছাগলী কিনিছিলোঁ, আন সামগ্ৰী কিনিছিলোঁ, বানপানীয়ে গোটেইবোৰ লৈ গ'ল, এতিয়াতো আমি 25,000 টকা নাপাম। মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰী মোৰ আই মাতৃসকলৰ বাবেও আন এটা আঁচনি মই খুব কম দিনৰ ভিতৰতে ঘোষণা কৰিম। আপোনালোকে এই দিশত অলপো চিন্তা নকৰিব। এতিয়া মই কেইটামান ৰাজহুৱা ঘোষণা কৰিব ওলাইছো। বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহ আহি আছে। ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰৰ পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। গতিকে আমি নাম কীৰ্তন কৰিব নোৱাৰিম আৰু অসমীয়া মানুহে আধ্যাত্মিকতাক বাদ দি থাকিব নোৱাৰে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছো। অৰ্থাৎ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো নামঘৰ যাক বানপানীয়ে বিনষ্ট কৰিছে, প্ৰতিটো নামঘৰলৈ ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ সহায় আগবঢ়াব প্ৰতিটো নামঘৰলৈ। শ্ৰদ্ধাৰ ৰাইজ, 2 এদিনতে প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, কলেজ আৰু আন প্ৰতিষ্ঠানসমূহত হোৱা ক্ষয় ক্ষতিৰ সম্পৰ্কতো মই এককালীন সাহায্য ঘোষণা কৰিম। আমি লিষ্টবিলাক বনাই আছো, কিন্তু নামঘৰসমূহলৈকে 1.5 লাখ টকাকৈ মই আজিয়েই ঘোষণা কৰিছো আৰু অসম দৰ্শন আঁচনিৰ অধীনত এই 1.5 লাখ টকা আমি আগবঢ়াম। প্ৰয়োজন হলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও এই ধন আগবঢ়াব পৰা যাব। আমি লক্ষ্য কৰিছো শিৱসাগৰ আৰু চৰাইদেউ জিলাত 45টা ৰাস্তা তৎকালীনভাৱে ৰিপেয়াৰিঙৰ প্ৰয়োজন হৈছে, প্ৰায় 100 কিলোমিটাৰ ৰাস্তা। এতিয়ালৈকে আমি 16টা ৰাস্তা যান বাহন যাব পৰা অৱস্থালৈ আনিব পাৰিছো। লোক নিৰ্মাণ বিভাগে 10খন ফকলেন, 27খন জেচিবি, 8খন গ্ৰেডাৰ, 18খন ডাম্পাৰ সহিতে এটা যথেষ্ট শ্ৰমিক বল লৈ ৰাস্তাসমূহো যাতে বোকা আৰু পলসবোৰ গুচাই আমি যাতায়াতৰ সুচল কৰিব পাৰো, তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো। শ্ৰদ্ধাৰ ৰাইজ, এই বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ আছো আৰু আমি থিয় হৈ থাকিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ বানাক্ৰান্ত লোকক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দুয়োটাই মিলি আমি যিমানখিনি কৰিব পাৰো আমি সহায়ৰ হাত আগবঢ়াম। তাত আমি কেতিয়াও অৱহেলা নকৰো। আজি বেংকৰ লোন, নামঘৰ আদিৰ সম্পৰ্কত কেইটামান ঘোষণা মই আগবঢ়ালো। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰা উভতি অহাৰ পিছত মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীসকল আৰু ঘৰ আদি ডেমেজ হোৱা ব্যক্তিসকলক আমি কেনেকৈ সহায় কৰিব পাৰো তাৰ বিষয়ে আৰু এলানি সাহায্যমূলক আঁচনি মই ঘোষণা কৰিম। তেতিয়ালৈকে আপোনালোকে কিটসমূহ পাই থাকিব। আৰু আজি মোক বিধায়কসকলে কৈছে যে লিষ্টবিলাক বনোৱাৰ কাম তেওঁলোকে খুব জোৰেৰে আৰম্ভ কৰিছে।
আমি অন্তৰ্বৰ্তীকালীন সাহায্যও তেতিয়ালৈকে আপোনালোকক আগবঢ়াব পাৰিম। মই বহুত সময় নলওঁ, কাৰণ আপোনালোকো ব্যস্ত। ময়ো গুৱাহাটীত থাকি আজি SLBCৰ মিটিং, ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ মিটিং, এই গোটেইবিলাক কৰি আছো যাতে বান সাহায্যটোক এটা গতি দিব পাৰি। আৰু 2 এদিনৰ ভিতৰতে মই শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ গৈ বান আক্ৰান্ত ৰাইজসকলৰ লগত কথা পাতি আৰু কি কাম আপোনালোকৰ কাৰণে কৰিব লাগে তাৰ বিষয়ে আৰু কথা পাতিম আৰু আপোনালোকৰ লগত আমি থিয় হৈ থাকিম। মই পুনৰ এবাৰ যিসকল NGO, জনহিতৈষী ব্যক্তি, যিসকলে শিৱসাগৰ চৰাইদেউত গৈ ৰিলিফ আদি প্ৰদান কৰি আছে, তেওঁলোকক মই ধন্যবাদ জনালো। আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আমাক যিমানখিনি সকলোৱে বৰঙণি আগবঢ়াইছে, তেওঁলোকলৈকেও মই ধন্যবাদ জনাইছো। আজিৰ দিনটোতে প্ৰায় 10,09,99,602 কোটি টকা ৰিলিফ ফাণ্ডত জমা হৈছে। আৰু এই সমুদায় ধন আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ কল্যাণৰ বাবে আমি আপোনালোকলৈকে পঠিয়াই দিম, যাতে এই ধনৰাশিৰে আপোনালোক কিবা নহয় কিবা প্ৰকাৰে উপকৃত হ'ব পাৰে। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো। বহু কেইজনে আমাৰ লাইভ চাই আছে, সকলোকে মই ধন্যবাদ জনাইছো। মই আজি নামবোৰ পঢ়ি দিব খোজা নাই, কিন্তু আপোনালোকে ফেচবুক লাইভত যিখিনি আজি কথা শুনিলে, সেইখিনি যাতে আপোনালোকেও প্ৰচাৰ কৰে, তাৰ বাবে অনুৰোধ জনাম, যাতে ৰাইজে সকলোকে গম পায়, সকলোৱে গম পাব পাৰে, বহল প্ৰচাৰ হ'ব পাৰে। তাৰ বাবে আপোনালোকেও মোৰ ফেচবুক লাইভটো জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই আজিৰ ফেচবুক লাইভ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো।